প্ৰথম কুৱেশ্যনটো হৈছে অসমৰ পৌৰীৰ নাম কি? ৰাইট এনচাৰ অপশ্যন চি প্ৰাগজ্যোতিষ। ২ নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনখন মহাকাব্যক অসমৰ প্ৰাগ ঐতিহাসিক যুগৰ সৰ্বোচ্চ উৎস বুলি গণ্য কৰা হয়? ৰাইট এনচাৰ অপশ্যন বি কালিকা পুৰাণ। কুৱেশ্যন নম্বৰ 3 অসমৰ প্ৰথম ঐতিহাসিক বংশৰ নাম কি? ৰাইট এনচাৰ অপশ্যন বি বৰ্মনছ। বৰ্মনছসকল হৈছে অসমৰ প্ৰথম ঐতিহাসিক বংশ। কুৱেশ্যন নম্বৰ 4 অসমৰ ইতিহাসক কিমান যুগত বিভক্ত কৰিব পাৰি? ৰাইট এনচাৰ অপশ্যন এ 4টা যুগত। অসমৰ ইতিহাসক 4টা যুগত ভাগ কৰিব পাৰি। কুৱেশ্যন নম্বৰ 5 প্ৰাগজ্যোতিষৰ ৰাজধানী ক'ত আছিল? ৰাইট এনচাৰ অপশ্যন বি প্ৰাগজ্যোতিষপুৰ। 6 নম্বৰ কুৱেশ্যন প্ৰাগজ্যোতিষৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? ৰাইট এনচাৰ অপশ্যন চি মহীৰংগ দানৱ। প্ৰাগজ্যোতিষৰ প্ৰথম ৰজাজনৰ নাম আছিল মহীৰংগ দানৱ। 7 নম্বৰ কুৱেশ্যন মহীৰংগ দানৱৰ বংশৰ নাম কি আছিল? ৰাইট এনচাৰ অপশ্যন এ দানৱ ডাইনেষ্টি। মহীৰংগ দানৱৰ বংশটোৰ নাম আছিলে দানৱ বংশ। 8 নম্বৰ কুৱেশ্যনটো হৈছে দানৱ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? ৰাইট এনচাৰ অপশ্যন ডি মহীৰংগ দানৱ। মহীৰংগ দানৱে দানৱ বংশ প্ৰতিষ্ঠা কৰিছিল। কুৱেশ্যন নম্বৰ 9 কোন সংস্কৃত শব্দৰ পৰা মহীৰংগ শব্দৰ উদ্ভৱ হৈছে? ৰাইট এনচাৰ অপশ্যন চি মাইৰাং। 10 নম্বৰ কুৱেশ্যন দানৱ বংশৰ শেষ ৰজাজনৰ নাম কি আছিল? ৰাইট এনচাৰ অপশ্যন বি ঘটকাসুৰা। দানৱ বংশৰ শেষ ৰজাজনৰ নাম আছিল ঘটকাসুৰা। 11 নম্বৰ কুৱেশ্যনটো হৈছে ঘটকাসুৰক কোনে হত্যা কৰিছিল? ৰাইট এনচাৰ অপশ্যন এ নৰকাসুৰ। ঘটকাসুৰক নৰকাসুৰে বধ কৰিছিল। 12 নম্বৰ প্ৰশ্নটো হৈছে ঘটকাসুৰ ক'ৰ শাসক আছিল? ৰাইট এনচাৰ অপশ্যন বি কিৰাত। ঘটকাসুৰ কিৰাতৰ শাসক আছিল। 13 নম্বৰ প্ৰশ্নটো হৈছে ৰামায়ণৰ মতে অমৃতৰাজ কোনখন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল? ৰাইট এনচাৰ অপশ্যন এ প্ৰাগজ্যোতিষ। 14 নম্বৰ কুৱেশ্যনটো হৈছে কুৰুক্ষেত্ৰৰ যুদ্ধত অসমৰ কোনে কৌৰৱৰ পক্ষত যুদ্ধ কৰিছিল? ৰাইট এনচাৰ অপশ্যন বি ভগদত্ত। 15 নম্বৰ কুৱেশ্যন ভগদত্ত কোনজন বিখ্যাত যোদ্ধাৰ পুত্ৰ আছিল? ৰাইট এনচাৰ অপশ্যন এ নৰকাসুৰ। ভগদত্ত নৰকাসুৰৰ পুত্ৰ আছিল। 16 নম্বৰ কুৱেশ্যনটো হৈছে মহাভাৰতত ভগদত্তক কোনে বধ কৰিছিল? ৰাইট এনচাৰ অপশ্যন এ অৰ্জুন। মহাভাৰতত ভগদত্তক অৰ্জুনে বধ কৰিছিল। কুৱেশ্যন নম্বৰ 17 ঘটোৎকচ কোন আছিল? ৰাইট এনচাৰ অপশ্যন এ চন অফ ভীম। ভীমৰ পুত্ৰ। ঘটোৎকচ আছিল ভীমৰ পুত্ৰ। 18 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰাগজ্যোতিষৰ আদিম শাসকসকল আছিল? ৰাইট এনচাৰ অপশ্যন বি দানৱ ডাইনেষ্টি। দানৱসকল আছিল প্ৰাগজ্যোতিষৰ আদিম শাসক। 19 নম্বৰ কুৱেশ্যনটো হৈছে ভৌম নৰকালায়নৰ প্ৰতিষ্ঠাপক কোন আছিল? ৰাইট এনচাৰ অপশ্যন চি নৰকাসুৰ। ভৌম নৰকালায়নৰ প্ৰতিষ্ঠাপক আছিল নৰকাসুৰ। কুৱেশ্যন নম্বৰ 20 কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভা আৰু কাশ্মীৰৰ ৰজা মেঘবাহনৰ বিবাহৰ বিষয়ে ক'ত উল্লেখ আছে? ৰাইট এনচাৰ অপশ্যন চি কলহনাছ ৰাজতৰংগিনী। কুৱেশ্যন নম্বৰ 21 কামৰূপ ৰাজ্যৰ পশ্চিম সীমা নিৰ্ধাৰণ কোন গ্ৰন্থত নিৰ্ধাৰণ কৰা হৈছে? ৰাইট এনচাৰ অপশ্যন বি য়োগিনী তন্ত্ৰ। য়োগিনী তন্ত্ৰত কামৰূপ ৰাজ্যৰ পশ্চিম সীমা নিৰ্ধাৰণ কৰা হৈছে। কুৱেশ্যন নম্বৰ 22 পৰমভট্টৰাক উপাধি কোনে ধাৰণ কৰিছিল? অপশ্যন ডি আছে হৰ্ষবৰ্ধন, ভাস্কৰ বৰ্মন, নৰকাসুৰ, ব্ৰহ্মপাল। ৰাইট এনচাৰ অপশ্যন এ হৰ্ষবৰ্ধন। পৰমভট্টৰাক উপাধি হৰ্ষবৰ্ধনে ধাৰণ কৰিছিল। কুৱেশ্যন নম্বৰ 23 কামৰূপ বংশৰ প্ৰথম মুছলমান আক্ৰমণক কোনে প্ৰতিহত কৰিছিল? অপশ্যন ডি আছে অপশ্যন এ পৃথু, অপশ্যন বি মহম্মদ ইবন বখতিয়াৰ, অপশ্যন চি মহম্মদ দানিছ। ৰাইট এনচাৰ অপশ্যন এ পৃথু। কুৱেশ্যন নম্বৰ 24 অসমৰ প্ৰথম আহোম ৰজা কোন আছিল? অপশ্যন ডি আছে চুকাফা, অপশ্যন বি পৃথু, অপশ্যন চি নৰনাৰায়ণ, অপশ্যন ডি হৰ্ষবৰ্ধন। ৰাইট এনচাৰ অপশ্যন এ চুকাফা। অসমৰ প্ৰথম আহোম ৰজা আছিলে চুকাফা। কুৱেশ্যন নম্বৰ 25 কোচ ৰজাসকলৰ ভিতৰত কোন সৰ্বশ্ৰেষ্ঠ আছিল? অপশ্যন ডি আছে অপশ্যন এ চুকাফা, অপশ্যন বি জেনেৰেল চিলাৰায়, অপশ্যন চি নৰনাৰায়ণ। ৰাইট এনচাৰ অপশ্যন চি নৰনাৰায়ণ। কুৱেশ্যন নম্বৰ 26 চিলাৰায় আৰু নৰনাৰায়ণ কেতিয়া আহোমৰ গড়গাঁও ৰাজধানী চহৰত প্ৰৱেশ কৰিছিল? ৰাইট এনচাৰ অপশ্যন এ 1563। 27 নম্বৰ প্ৰশ্নটো হৈছে ছাৰ ছাদুলাৰ মন্ত্ৰালয় কেতিয়া গঠন হৈছিলে? ৰাইট এনচাৰ অপশ্যন বি 1937। 1937 চনত ছাৰ ছাদুলাই মন্ত্ৰালয় গঠন হৈছিল। কুৱেশ্যন নম্বৰ 28 আহোমৰ ৰাজধানী গড়গাঁৱত কেতিয়া প্ৰৱেশ কৰিছিল মীৰ জুমলা?
ৰাইট এনচাৰ অপশ্যন এ মাৰ্চ 1662 1662 চনৰ মাৰ্চ মাহত মীৰ জুমলা আহোমৰ ৰাজধানী গড়গাঁৱত প্ৰৱেশ কৰিছিল। কুৱেশ্যন নম্বৰ 29 গিলাজাৰীঘাট সন্ধি স্বাক্ষৰিত কেতিয়া হৈছিল? ৰাইট এনচাৰ অপশ্যন এ জানুৱাৰী 1663 1663 চনৰ জানুৱাৰী মাহত গিলাজাৰীঘাটৰ সন্ধি স্বাক্ষৰিত হৈছিল। কুৱেশ্যন নম্বৰ 30 গিলাজাৰীঘাটৰ সন্ধি কাৰ মাজত স্বাক্ষৰিত হৈছিল? ৰাইট এনচাৰ অপশ্যন চি মীৰ জুমলা এণ্ড আহোম কিং মীৰ জুমলা আৰু আহোমৰ ৰজাৰ মাজত গিলাজাৰীঘাটৰ সন্ধি স্বাক্ষৰিত হৈছিল। কুৱেশ্যন নম্বৰ 31 প্ৰাক-ঐতিহাসিক সূত্ৰ অনুসৰি নৰকাসুৰৰ মাতৃ কোন আছিল? অপশ্যন ডি আছে অপশ্যন এ ধৰিত্ৰী, অপশ্যন বি হিড়িম্বা, অপশ্যন চি উষা, অপশ্যন ডি উলুপি। ৰাইট এনচাৰ অপশ্যন এ ধৰিত্ৰী। কুৱেশ্যন নম্বৰ 32 পাল বংশৰ প্ৰথম ৰজা কোন আছিল? অপশ্যন ডি আছে অপশ্যন এ নীতিপাল, অপশ্যন বি গোপালা, অপশ্যন চি ব্ৰজপাল, অপশ্যন ডি ব্ৰহ্মপাল। ৰাইট এনচাৰ অপশ্যন ডি ব্ৰহ্মপাল। পাল বংশৰ প্ৰথম ৰজা আছিল ব্ৰহ্মপাল। কুৱেশ্যন নম্বৰ 33 কামৰূপ ৰাজ্যৰ কোনজন ৰজা মহাধীৰাজ নামেৰে পৰিচিত আছিল? অপশ্যন ডি আছে অপশ্যন এ পুষ্যবৰ্মন, অপশ্যন বি বলবৰ্মন, অপশ্যন চি ভাস্কৰ বৰ্মন, অপশ্যন ডি নৰনাৰায়ণ। ৰাইট এনচাৰ অপশ্যন চি ভাস্কৰ বৰ্মন। কুৱেশ্যন নম্বৰ 34 কাৰ ৰাজত্ব কালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল? অপশ্যন ডি আছে অপশ্যন এ নৰনাৰায়ণ, অপশ্যন ডি ভাস্কৰ বৰ্মন, অপশ্যন চি ব্ৰহ্মপাল, অপশ্যন ডি বলবৰ্মন। ৰাইট এনচাৰ অপশ্যন বি ভাস্কৰ বৰ্মন। কুৱেশ্যন নম্বৰ 35 হিউৱেন চাঙৰ মতে কামৰূপ ৰাজ্যত পূব ভাৰতৰ অভিজাত ৰজা কোন আছিল? ৰাইট এনচাৰ অপশ্যন বি ভাস্কৰ বৰ্মন। কুৱেশ্যন নম্বৰ 36 কোন শতিকাত কুমাৰ ভাস্কৰ বৰ্মনে অসমত শাসন কৰিছিল? অপশ্যন ডি আছে অপশ্যন এ 6th century, অপশ্যন বি 9th century, অপশ্যন চি 5th century, অপশ্যন ডি 12th century। ৰাইট এনচাৰ অপশ্যন এ 6th century। কুৱেশ্যন নম্বৰ 37 বৰ্মন বংশৰ আগত কোনটো বংশ আছিল? অপশ্যন ডি আছে ভৌম বংশ, অপশ্যন বি পল্লৱ ডাইনেষ্টি, অপশ্যন চি বৰ্মন ডাইনেষ্টি, অপশ্যন ডি কোচ ডাইনেষ্টি। ৰাইট এনচাৰ অপশ্যন এ ভৌম ডাইনেষ্টি। কুৱেশ্যন নম্বৰ 38 কোন বছৰত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল? ৰাইট এনচাৰ অপশ্যন এ 640 AD। কুৱেশ্যন নম্বৰ 39 বৰ্মন বংশৰ কোনজন ৰজা গুপ্ত বংশৰ সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল? ৰাইট এনচাৰ অপশ্যন চি পুষ্যবৰ্মন। কুৱেশ্যন নম্বৰ 40 কাছাৰৰ প্ৰাচীন নাম কি? অপশ্যন ডি আছে হিড়িম্বা, অপশ্যন বি শোণিতপুৰ, অপশ্যন চি হাজো, অপশ্যন ডি কামৰূপা। ৰাইট এনচাৰ অপশ্যন এ হিড়িম্বা। কাছাৰৰ প্ৰাচীন নাম হৈছে হিড়িম্বা। কুৱেশ্যন নম্বৰ 41 অসমৰ আটাইতকৈ পুৰণি ঐতিহাসিক বংশ কোনটো? তলত অপশ্যন ডি আছে অপশ্যন এ পাল বংশ, অপশ্যন বি বৰ্মন, অপশ্যন চি নাৰকাছ, অপশ্যন ডি শালস্তম্ভ। ৰাইট এনচাৰ অপশ্যন বি বৰ্মনছ। কুৱেশ্যন নম্বৰ 42 কোন দেশত বুঘা জকুই শিলালিপি আৱিষ্কাৰ হৈছিল? ৰাইট এনচাৰ অপশ্যন ডি তুৰ্কী। তুৰ্কীত বুঘা জকুই শিলালিপি আৱিষ্কাৰ হৈছিল। কুৱেশ্যন নম্বৰ 43 তলৰ কোনখন পুৰাণ অসমত ৰচিত হৈছিল? অপশ্যন 4টা দিয়া আছে, ইয়াৰে ভিতৰত ৰাইট এনচাৰ হ'ব অপশ্যন এ কালিকা পুৰাণ। কুৱেশ্যন নম্বৰ 44 প্ৰাচীন চহৰ বেংমাৰা বৰ্তমান কি নামেৰে জনাজাত? অপশ্যন ডি আছে ডিফু, শদিয়া, তিনিচুকীয়া, ডিব্ৰুগড়। ৰাইট এনচাৰ হ'ব অপশ্যন চি তিনিচুকীয়া। প্ৰাচীন চহৰ বেংমাৰা বৰ্তমান তিনিচুকীয়া নামেৰে জনাজাত। কুৱেশ্যন নম্বৰ 45 ভগদত্তৰ হাতীটোৰ নাম কি আছিলে? অপশ্যন ডি আছে অপশ্যন এ সুপ্ৰাতিকা, অপশ্যন বি সীতাক, অপশ্যন চি লাংগি, অপশ্যন ডি ৰামু। ৰাইট এনচাৰ অপশ্যন এ সুপ্ৰাতিকা। ভগদত্তৰ হাতীটোৰ নাম আছিল সুপ্ৰাতিকা। কুৱেশ্যন নম্বৰ 46 বান ৰজাৰ পিতৃ কোন আছিল? 4টা অপশ্যন দি আছে, 4টা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰ হ'ব অপশ্যন এ বালি। কুৱেশ্যন নম্বৰ 47 হিউৱেন চাঙে লিখা কোনখন গ্ৰন্থত কামৰূপৰ উল্লেখ আছে? ৰাইট এনচাৰ অপশ্যন এ চি ইউকি। হিউৱেন চাঙে লিখা চি ইউকিত কামৰূপৰ বিষয়ে উল্লেখ আছে। কুৱেশ্যন নম্বৰ 48 ভাস্কৰ বৰ্মন কাৰ এজন উপাসক আছিল? ৰাইট এনচাৰ অপশ্যন এ শিৱা। ভাস্কৰ বৰ্মন শিৱৰ এজন উপাসক আছিল। কুৱেশ্যন নম্বৰ 49 হৰদজাৰ বৰ্মন ৰেখাৰ শিলালিপি ক'ত অৱস্থিত? ৰাইট এনচাৰ অপশ্যন এ তেজপুৰ। কুৱেশ্যন নম্বৰ 50 চন সদাগৰ চৰিত্ৰটো কাৰ কাহিনীত পোৱা যায়? অপশ্যন দিয়া আছে অপশ্যন এ আইমতী, অপশ্যন বি উষা, অপশ্যন চি বেহুলা, অপশ্যন ডি সাবিত্ৰী। ৰাইট এনচাৰ হ'ব অপশ্যন চি বেহুলা। কুৱেশ্যন নম্বৰ 51 কোন সময়ত যোগিনীতন্ত্ৰ ৰচনা কৰা হৈছিল? ৰাইট এনচাৰ অপশ্যন এ 14th century।
Question number 52. বান ৰজাৰ কইনাৰ নাম কি আছিল? Right answer option A উষা. বান ৰজাৰ কইনাৰ নাম আছিল উষা. Question number 53. নৰকাসুৰে কোনটো বংশ প্ৰতিষ্ঠা কৰিছিল? Right answer option D ভূম ডাইনেষ্টি. Question number 54. অসমত আৱিষ্কাৰ হোৱা আটাইতকৈ পুৰণি সাধাৰণ শিলালিপি কোনটো বংশৰ? অপশ্যন ডি আছে অপশ্যন এ বৰ্মন ডাইনেষ্টি, অপশ্যন বি কমতা ডাইনেষ্টি, অপশ্যন চি কোচ ডাইনেষ্টি, অপশ্যন ডি পাল ডাইনেষ্টি. ৰাইট এনচাৰ অপশ্যন চি কোচ ডাইনেষ্টি. কুৱেশ্যন নম্বৰ 55. অসমৰ পাল বংশৰ ৰাজধানী কি আছিল? ৰাইট এনচাৰ অপশ্যন এ দুৰ্জয়া. অসমত পাল বংশৰ ৰাজধানী আছিল দুৰ্জয়া. কুৱেশ্যন নম্বৰ 56. পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? যিহেতু অসমৰ বুলি মেনশ্যন হোৱা নাই সেইকাৰণে তেতিয়া হ'ব পাল বংশৰ প্ৰতিষ্ঠাপক গোপাল. যদি অসমৰ বুলি মেনশ্যন থাকে তেতিয়াহ'লে পাল বংশৰ প্ৰতিষ্ঠাপক হ'ব ব্ৰহ্মপাল. কুৱেশ্যন নম্বৰ 57. কুমাৰ ৰজা উপাধি কোন ৰজাক দিয়া হৈছিল? ৰাইট এনচাৰ অপশ্যন বি ভাস্কৰ বৰ্মন. কুমাৰ ৰজা উপাধি ভাস্কৰ বৰ্মনক দিয়া হৈছিল. কুৱেশ্যন নম্বৰ 58. চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল? ৰাইট এনচাৰ অপশ্যন এ স্বৰ্ণগিৰি. চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল স্বৰ্ণগিৰি. কুৱেশ্যন নম্বৰ 59. কোনজন চুতীয়া ৰজাই শদিয়া নিৰ্মাণ কৰিছিল? ৰাইট এনচাৰ অপশ্যন চি ৰত্নধ্বজ পাল. নম্বৰ 60. কামৰূপ ৰাজ্যত বৰ্মন বংশৰ ৰাজধানী কি আছিল? ৰাইট এনচাৰ অপশ্যন এ প্ৰাগজ্যোতিষপুৰ. কুৱেশ্যন নম্বৰ 61. শালস্তম্ভ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? ৰাইট এনচাৰ অপশ্যন এ শালস্তম্ভ. কুৱেশ্যন নম্বৰ 62. প্ৰাচীন অসমত যুদ্ধত বহুলভাৱে ব্যৱহাৰ কৰা জন্তুটো কি? ৰাইট এনচাৰ অপশ্যন চি এলিফেণ্ট. কুৱেশ্যন নম্বৰ 63. বৰ্মন বংশৰ প্ৰথম ৰজা কোন আছিল? ৰাইট এনচাৰ অপশ্যন ডি পুষ্য বৰ্মন. কুৱেশ্যন নম্বৰ 64. হিউৱেন চাঙে তেওঁৰ বিৱৰণীত বৰ্ণনা কৰিছে যে কামৰূপৰ পৰিধি প্ৰায় কিমান আছিল? ৰাইট এনচাৰ অপশ্যন এ 10,000 লি. কুৱেশ্যন নম্বৰ 65. পাল বংশৰ শেষ শাসক কোন আছিল? ৰাইট এনচাৰ অপশ্যন ডি জয়পাল. কুৱেশ্যন নম্বৰ 66. পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ৰাইট এনচাৰ অপশ্যন চি গোপাল. কুৱেশ্যন নম্বৰ 67. তান্ত্ৰিক গ্ৰন্থ যোগিনীতন্ত্ৰত দুগৰাকী দেৱীৰ পূজাৰ কথা কোৱা হৈছে, এগৰাকী কালী আৰু আনগৰাকী কোন? ৰাইট এনচাৰ অপশ্যন বি কামাখ্যা. কুৱেশ্যন নম্বৰ 68. চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল? ৰাইট এনচাৰ অপশ্যন এ স্বৰ্ণগিৰি. কুৱেশ্যন নম্বৰ 69. কামৰূপ ৰাজ্যৰ কোনগৰাকী ৰাজকুমাৰীয়ে কাশ্মীৰৰ গৌৰৱ বংশৰ ৰজা মেঘবাহনৰ লগত বিয়া হৈছিল? ৰাইট এনচাৰ অপশ্যন চি অমৃতপ্ৰভা. কুৱেশ্যন নম্বৰ 70. সংস্কৃত শিলালিপিত নৰনাৰায়ণৰ নাম কি বুলি উল্লেখ কৰা হৈছে? ৰাইট এনচাৰ অপশ্যন এ মল্লদেৱ. কুৱেশ্যন নম্বৰ 71. ৰুক্মিণী কোন ৰজাৰ কন্যা আছিল? ৰাইট এনচাৰ অপশ্যন ডি ভীষ্মক ৰজা. ৰুক্মিণী ভীষ্মক ৰজাৰ কন্যা আছিল. কুৱেশ্যন নম্বৰ 72. কুন্দিল নদীৰ পাৰত কোনে কুন্দিল নগৰ নিৰ্মাণ কৰিছিল? ৰাইট এনচাৰ অপশ্যন ডি ভীষ্মক. কুৱেশ্যন নম্বৰ 73. হংসবেগ কোন আছিল? ৰাইট এনচাৰ অপশ্যন এ এন এম্বেচাডাৰ অফ বৰ্মন ডাইনেষ্টি. কুৱেশ্যন নম্বৰ 74. ভাস্কৰ বৰ্মনক ককাক ভীষ্মৰ লগত তুলনা কৰা গ্ৰন্থখনৰ নাম কি? ৰাইট এনচাৰ অপশ্যন বি হৰ্ষ চৰিত্ৰ. কুৱেশ্যন নম্বৰ 75. পাল বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? ৰাইট এনচাৰ অপশ্যন এ ধৰ্মপাল. কুৱেশ্যন নম্বৰ 76. প্ৰাচীন কালত কুন্দিল নগৰ কি নামেৰে পৰিচিত আছিল? ৰাইট এনচাৰ অপশ্যন এ ভীষ্মক নগৰ. কুৱেশ্যন নম্বৰ 77. ভৰত সিং কাৰ ৰজা আছিল? ৰাইট এনচাৰ মটক. ভৰত সিং মটকসকলৰ ৰজা আছিল. কুৱেশ্যন নম্বৰ 78. নাগাজাৰী খনিকৰ গাঁও শিলালিপি কোনটো বংশৰ? এনচাৰ বৰ্মন ডাইনেষ্টি. নাগাজাৰী খনিকৰ গাঁও শিলালিপি বৰ্মন বংশৰ. কুৱেশ্যন নম্বৰ 79. প্ৰাচীন কালত তাম্ৰলিপি কি হিচাপে বিখ্যাত আছিল? এনচাৰ চি পৰ্ট. কুৱেশ্যন নম্বৰ 80. কোন পাল ৰজাই ব্ৰহ্মপুত্ৰৰ পাৰত শ্ৰী দুৰ্জয়াক ৰাজধানী হিচাপে নিৰ্মাণ কৰিছিল? এনচাৰ অপশ্যন এ ৰত্নপাল. কুৱেশ্যন নম্বৰ 81. কামৰূপ শিলালিপিত ব্যৱহৃত সাধাৰণ ভাষা কি আছিল? ৰাইট এনচাৰ অপশ্যন এ সংস্কৃত. কুৱেশ্যন নম্বৰ 82. চুতীয়াসকলৰ মূল ভাষা কি নামেৰে জনাজাত? ৰাইট এনচাৰ অপশ্যন চি টিবেটো বৰ্মন লেংগুৱেজ.
কুৱেশ্যন নম্বৰ 84 বুৰঞ্জীসমূহ হৈছে ক্ৰনিকলছ মানে ইতিহাস বুৰঞ্জীসমূহ হৈছে ইতিহাস কুৱেশ্যন নম্বৰ 85 নৰনাৰায়ণৰ দিনত নিৰ্মাণ কৰা গোহাঁই কমল আলি ক'ৰ পৰা ক'লৈ গৈছে ৰাইট এনসাৰ অপশ্যন বি কোচবিহাৰ টু নাৰায়ণপুৰ কুৱেশ্যন নম্বৰ 86 হেম সৰস্বতী আৰু হৰিহৰ বিপ্ৰে কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ৰাইট এনসাৰ অপশ্যন ডি দুৰ্লভ নাৰায়ণ কুৱেশ্যন নম্বৰ 87 এলাহাবাদ স্তম্ভৰ শিলালিপিত মধ্য অসম কি বুলি উল্লেখ আছে ৰাইট এনসাৰ অপশ্যন এ দবগা কুৱেশ্যন নম্বৰ 88 সতী সাধনী কোন বংশৰ শেষ ৰাণী আছিল ৰাইট এনসাৰ অপশ্যন বি চুতীয়া ডাইনেষ্টি সতী সাধনী চুতীয়া বংশৰ শেষ ৰাণী আছিল কুৱেশ্যন নম্বৰ 89 গুৱাহাটীৰ দীঘলী পুখুৰী কাৰ লগত জড়িত ৰাইট এনসাৰ অপশ্যন চি ভগদত্ত গুৱাহাটীৰ দীঘলী পুখুৰী ভগদত্তৰ লগত জড়িত কুৱেশ্যন নম্বৰ 90 1185 চনত কোনে খেন বংশ আৰু কমতা ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ৰাইট এনসাৰ অপশ্যন এ পৃথু 1185 চনত পৃথুৱে খেন বংশ আৰু কমতা ৰাজ্য প্ৰতিষ্ঠা কৰিছিল কুৱেশ্যন নম্বৰ 91 কামাখ্যা মন্দিৰ কোন কোচ ৰজাই পুনৰ নিৰ্মাণ কৰিছিল ৰাইট এনসাৰ অপশ্যন চি নৰনাৰায়ণ কুৱেশ্যন নম্বৰ 92 কোচ বংশৰ প্ৰথম ৰজা কোন আছিল ৰাইট এনসাৰ অপশ্যন ডি বিশ্বসিংহ কোচ বংশৰ প্ৰথম ৰজা হৈছে বিশ্বসিংহ কুৱেশ্যন নম্বৰ 93 কোচবিহাৰৰ প্ৰথম শাসক কোন আছিল ৰাইট এনসাৰ অপশ্যন এ লক্ষ্মী নাৰায়ণ কুৱেশ্যন নম্বৰ 94 কোন বছৰত ৰজা নৰনাৰায়ণৰ মৃত্যু হৈছিল ৰাইট এনসাৰ অপশ্যন এ 1587 কুৱেশ্যন নম্বৰ 95 অসমৰ পৰা অশ্বমেধ যজ্ঞ সম্পাদন কৰা প্ৰথমজন ৰজা কোন আছিল ৰাইট এনসাৰ অপশ্যন বি মহেন্দ্ৰ বৰ্মন কুৱেশ্যন নম্বৰ 96 অসমত প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল ৰাইট এনসাৰ অপশ্যন বি বক্তিয়াৰ খিলজী কুৱেশ্যন নম্বৰ 97 অসমত কোনে প্ৰথমে ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল ৰাইট এনসাৰ অপশ্যন এ গদাধৰ সিংহ কুৱেশ্যন নম্বৰ 98 কোনজন আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন পদ সৃষ্টি কৰিছিল ৰাইট এনসাৰ অপশ্যন বি প্ৰতাপ সিংহ কুৱেশ্যন নম্বৰ 99 আহোম ৰাজ্যৰ শেষ ৰাজধানী কি আছিল ৰাইট এনসাৰ অপশ্যন চি যোৰহাট আহোম ৰাজ্যৰ শেষ ৰাজধানী আছিল যোৰহাট কুৱেশ্যন নম্বৰ 100 কাৰ মাজত মাজুলী সন্ধি স্বাক্ষৰিত হৈছিল ৰাইট এনসাৰ অপশ্যন চি কোচ আৰু আহোমসকলৰ মাজত মাজুলী সন্ধি স্বাক্ষৰিত হৈছিল